কপৌ ফুলৰ ৰং ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত যেটো পৰামৰ্শ দিছে পৌৰ নিগমে ইতিমধ্যে এই ক্ষেত্ৰত ব্যৱস্থা লৈছে ময়ো লোক নিৰ্মাণ বিভাগক কম যে য'ত নান্দনিক সৌন্দৰ্যৰ লগত বিসংগতি নাথাকে তেনেকুৱা বিল্ডিং বিলাক যিমান পাৰে কপৌ ফুলৰ আৰ্হিত বা কপৌ ফুলৰ ৰঙেৰে কৰিবৰ বাবে আমাৰ বন বিভাগে এটা প্ৰচেষ্টা লৈছে যে আমাৰ গুৱাহাটীৰ গোটেই ৰিং ৰোডটো আমি এজাৰ গছ প্লান্টেশন কৰিম আৰু বিশেষকৈ খুব কম দিনৰ ভিতৰতে আমি খানাপাৰাৰ পৰা কমপ্লিট জালুকবাৰীলৈকে এই ষ্ট্ৰেচটোত অকল এজাৰ গছ আমি প্লান্টেশন কৰাৰ এটা সিদ্ধান্ত লৈছো যিটোৱে আমাৰ নেশ্যনেল হাইৱে বা আমি যেটো ৰিং ৰোড বুলি কওঁ তাৰ নান্দনিক সৌন্দৰ্য বৃদ্ধি কৰিব অধ্যক্ষ মহোদয় যোৱা পৰহি আমি যোৰাবাটত কৃত্ৰিম বানপানীৰ এটা পৰিৱেশ দেখিছিলোঁ এই ক্ষেত্ৰত আমি সদনক জনাব বিচাৰো যে গুৱাহাটী ৰিং ৰোড পৰিকল্পনাত যোৰাবাটৰ কৃত্ৰিম বানপানীৰ পৰা আমি যাতে সঁহাৰি পাওঁ তাৰ বাবে ৰিং ৰোডৰ মাষ্টাৰ প্লেনত 150 কোটি টকা আবণ্টন কৰি থোৱা হৈছে এতিয়া কনসালটেন্টে তাৰ ড্ৰয়িং বনাই আছে আৰু মই ইতিমধ্যে কনসালটেন্টক কৈছো যে ড্ৰয়িংখন IIT গুৱাহাটীৰ পৰা এপ্ৰুভ কৰাব লাগে আৰু মই ভাবো যে ৰিং ৰোড নিৰ্মাণৰ কাম আগবঢ়াৰ লগে লগে আমি যোৰাবাটত যোৱা পৰহি দেখা যিখিনি অসুবিধা আমি দেখিছিলোঁ সেই অসুবিধাখিনিও আমি আঁতৰ কৰিব পাৰিম যোৰাবাট যেহেতু মেঘালয় আৰু অসমৰ কেন্দ্ৰবিন্দু তাত বিভিন্ন কাৰণত ট্ৰেফিক জাম হৈ আছে বা হৈ থাকিব কাৰণ দুখন ৰাজ্যৰ ই এটা কন্টেক্ট পইণ্ট বা কেন্দ্ৰবিন্দু আমি ডিগাৰুৰ পৰা নাৰেংগীলৈ অহাৰ ৰাস্তাটো আমি 4 লেনিং কৰিব খোজো যাতে জাগি ৰোড বা আনফালৰ পৰা অহা মানুহৰ কাৰণে এটা অল্টাৰনেটিভ ব্যৱস্থা হয় এই ক্ষেত্ৰতো মই দুইগৰাকী বিধায়কৰ সহযোগিতা কামনা কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত